বিটিচিৰ অন্তৰ্গত ফৰেষ্ট ডিপাৰ্টমেণ্টত পোষ্ট ওলাইছে 92টা, ফৰেষ্টাৰৰ 22টা আৰু ফৰেষ্ট গাৰ্ডৰ 70টা। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, ইয়াৰ বাবে লাষ্ট ডেট হ'ল 5 আগষ্ট। ফৰেষ্টাৰ পোষ্ট আছে 22টা, গ্ৰেড পে 14,000-39,000 টকালৈকে। BA পাছ লাগিব, লগতে বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু হাইট লাগিব 163 cm জেনেৰেলৰ বাবে আৰু 153 cm ST প্লেন আৰু ST হিলছৰ বাবে। চেষ্ট লাগিব নৰ্মেল 79 cm আৰু ৰাউণ্ড এক্সটেণ্ড 84 cm। ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে 70টা, তাৰ বাবে লাগিব হাই ছেকেণ্ডাৰী পাছ, বয়স হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আৰু ST SCৰ বাবে 5 বছৰ ইলেক্সিবল আছে, OBCৰ বাবে 3 বছৰ আছে। ইয়াতেও একে হাইট লাগিব 163 cm জেনেৰেলৰ বাবে, 153 cm ST প্লেন আৰু ST হিলছৰ বাবে। চেষ্ট নৰ্মেল 79 ৰাউণ্ড, এক্সটেণ্ডেড 84 cm ৰাউণ্ড। চ' আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে কৰিব পাৰিব। এক্সামিনেশ্যন কি ধৰণত হ'ব, আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ আগতে আপোনালোকে ফিজিকেল টেষ্ট দিব লাগিব, ফিজিকেল ফিটনেছ। আপোনালোকে 4 ঘণ্টাত 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব, লগতে মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত যেতিয়া আপোনালোকে ফিজিকেল ফিটনেছ এক্সাম পাছ কৰিব, তাৰপিছত আপোনালোকৰ ৰিটেন হ'ব 3 ঘণ্টাৰ। ৰিটেনৰ পিছত ভিভা হ'ব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে চালান কাটিব লাগিব, নহ'লে IPO জমা দিব লাগিব। চালান কাটাৰ বাবে এড্ৰেছ হ'ল প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC কোকৰাঝাৰ, পেবল কোকৰাঝাৰ ট্ৰেজাৰী অফিচ। আৰু IPO কাটিব লাগিলে আপোনালোকে কাটিব লাগিব মেম্বাৰ ছেক্ৰেটাৰী CSB কোকৰাঝাৰ হেড পোষ্ট অফিচত। সেই দুটাৰ নামত আপোনালোকে কৰিব লাগিব। ট্ৰেজাৰী চালান হ'লে ছেক্ৰেটাৰী BTC আৰু IPO হ'লে মেম্বাৰ ছেক্ৰেটাৰী CSB কোকৰাঝাৰ। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে BTCৰ বাবে যিখন ফৰ্মেট আছে এপ্লাই কৰাৰ বাবে, সেই ফৰ্মেটখন ভিডিঅ'টোৰ শেষত মই দেখুৱাই দিছোঁ আৰু লগতে আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তাৰ পৰা ডাউনলোড কৰি আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি পঠিয়াব লাগিব। লগতে যিবোৰ ডকুমেণ্ট আপোনাৰ লাগতিয়াল সকলোবোৰ ডকুমেণ্ট চেল্ফ এটাচ কৰি আপোনালোকে পঠিয়াই দিব এইটো এড্ৰেছত। দি মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড CSB পেকেটৰ ভিতৰত BTC পোষ্ট অফিচ ৰোড কোকৰাঝাৰ BTC আছাম, পিন 783370। এই এড্ৰেছত আপোনালোকে 5 তাৰিখৰ আগত পুৱাকৈ পঠিয়াই দিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু শ্বেয়াৰো কৰি দিব। আৰু মোৰ চেনেলটো একেবাৰে নতুন, আপোনালোকে যদি ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ে তেনেহ'লে ভালেসংখ্যক মানুহে গম পাব আৰু সকলোৱে এপ্লাই কৰিব পাৰিব। BTCৰ ভিতৰত যিমানবোৰ আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। চ' অসমৰ সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু যিহেতু BTCৰ বাবে দিছে তো BTCৰ যুৱকসকলেও এপ্লাই কৰিব পাৰিব। ধন্যবাদ। এই ফৰ্মখন আপোনালোকে ডেছক্ৰিপশ্যনত পাব, তাৰ পৰা লিংকটো কপি কৰি প্ৰিণ্ট ওলাই আপোনালোকে লগতে ডকুমেণ্টসমূহ লগত চেল্ফ এটাচ কৰি অফিচিয়েল এড্ৰেছত পঠিয়াই দিব 5 তাৰিখৰ আগত। তেনেহ'লে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব পাহৰি নাযাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।